এখিনি অনুৰোধে কাৰণ আপোনালোকে জানে মোৰ ছোৱালী নাই মোৰ ল'ৰা দুটা সাংঘাতিক ধৰণে আবেগিক হৈছো বহুত দুখ লাগিছে খং উঠিছে প্ৰথমে এই বিশেষ ফটোখনলৈ লক্ষ্য কৰক দেখিলে এনেকুৱা লাগে দুয়োজন বহুত সুখী খাই পেলালে সি উচিত শাস্তি পাওক মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক তাৰ মাক বাপেকো সেই চিধা জুই কৰা জ্বলক তাৰ মাক বাপেকৰ বুকুত এগৰাকী মাতৃৰ হিয়া ভগা কান্দোনে এইকেইদিন একেবাৰে ফেচবুক তুলপাৰ লগাই আছে খুলিবই নোৱাৰি ফেচবুক খুলিছোঁ ইফালে সেইটোৱে খবৰ পাওঁ ইফালে খুলিছোঁ সেইটোৱে খবৰ পাওঁ কিবা এটা চাওঁ বুলি ভাবোঁ সেইটোৱে পাওঁ একদম মনটোৱে হাহাকাৰ কৰিছে আজি মোৰ ভিডিঅ' নহয় একচুৱেলি আপোনালোকৰ লগত কেইটামান কথা শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ যদি আপোনালোকে সন্মত হয় বা মোৰ লগত একমত সহমত তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই কথাখিনি বুজি পায় এতিয়া কথা হ'ল চাওক আমি প্ৰত্যেকে সন্তান তুলিছোঁ কিন্তু সন্তানটো তোলাৰ পাছত আমি কি ভাবিছোঁ যে যাৰ ল'ৰা আছে তেওঁ ভাবিছে মোৰ ঘৰলৈ এজনী খুব ধুনীয়া বোৱাৰী আহিব যাৰ ছোৱালী আছে সেইসকলে ভাবিছে যে আমি ভাল জোৱাই এটা পালেই হ'ব তো সেইখিনিলৈকে সব ঠিকে আছে কাৰণ সমাজৰ ৰীতি নীতি অনুসৰি বিবাহ পাশত সকলোৱে আবদ্ধ হয় আৰু তাৰ পাছতে সংসাৰ আৰম্ভ কৰে আৰু হেয়াই যদি নহয় তেতিয়াহ'লে আমাৰ বংশ বৃদ্ধি নহ'ব গতিকে আমি প্ৰকৃতিৰ বিপৰীতে আমি যাব নোৱাৰোঁ সেইখিনিলৈকে সব ঠিকে আছে কিন্তু আমাৰ ভুল সেইখিনিত যেতিয়া আমি ছোৱালীজনী এঘৰলৈ উলিয়াই দিওঁ তাৰ পাছতে কি হয় আমি সেই ছোৱালীজনীৰ সম্পূৰ্ণ দায়িত্ব সেই ঘৰৰ বুলি ভাবিবলৈ আৰম্ভ কৰোঁ আৰু সৰুৰে পৰাই আমি ল'ৰাটোক যেনেকৈ শিকাইছোঁ যে এটা চাকৰি পালেই হয় ব্যৱসায় এটা হ'লেও কৰা কিন্তু আমি ছোৱালীজনীৰ ক্ষেত্ৰত বহুতে সেই কথাটো নাভাবোঁ অপ্ৰিয় সঁচা কথা আপোনালোকে বেয়া নাপাব বহুত মাক দেউতাকৰ এনেকুৱা ধৰণৰ হৈছে যে ছোৱালীজনীও যে পঢ়ি শুনি কিবা এটা নিজৰ ওপৰত ভৰি দি নিজে স্বনিৰ্ভৰশীল হোৱাৰ পাছতহে যে আমি বিয়াৰ কথা ভাবিব লাগে সেই কথাটো বহুত মাক দেউতাকে একেবাৰে নাভাবে কাৰণ ময়ো এগৰাকী শিক্ষয়িত্ৰী এনেকুৱা বহু ধৰণৰ ছাত্ৰ ছাত্ৰী ময়ো পঢ়াইছোঁ কাৰণ মোৰ চাকৰি কৰা এতিয়া 25 বছৰ হৈ গ'ল গতিকে এই 25টা বছৰে মই বহুত ধৰণৰ অভিভাৱক লগ পাইছোঁ বহু ধৰণৰ ছাত্ৰ ছাত্ৰী লগ পাইছোঁ বহুতে বিয়া হৈ এখন ঘৰৰ বোৱাৰী হ'ল যিখিনি ছোৱালী আমি একদম কণ কণ সৰুৰ পৰা আমি দেখিছিলোঁ সিহঁতে কিমান পঢ়িব পাৰে নোৱাৰে কেনেকুৱা কি আমি সকলোখিনি জানো কিন্তু তাৰ পাছতো দেখিছোঁ ভালকৈ পঢ়া শুনাটো নকৰাকৈ কিন্তু এজনী ছোৱালীয়ে এখন ঘৰলৈ বোৱাৰী হৈ গুচি গৈছে ভাগ্যই যদি লগ দিছে সেইখন ঘৰত যদি ভালকৈ খাইছে তেতিয়াহ'লেতো সকলো ভাল কিন্তু যদি ভাগ্যই লগ দিয়া নাই বা যদি সেই ঘৰখন আপুনি ভবাৰ দৰে মই ভবাৰ দৰে যদি নহয় তেতিয়াহ'লে ছোৱালীৰ গোটেই জীৱনটো কিন্তু যন্ত্ৰণাময় হয় বহুত ছোৱালীয়ে এতিয়াও মাক দেউতাকক নোকোৱাকৈ চকুলো টুকিছে নকয় কিজানি মাক দেউতাকে দুখ পাব এখন বিয়া পাতে কিমান জাক জমকতাৰে বিয়া পাতে কিমান মানে একদম মানুহ মাতি কেনেকৈ ধৰণে আপ্যায়ন কৰে এজনী ছোৱালী এখন ঘৰলৈ উলিয়াই দিয়াৰ পাছত হয়তো বহুত মাক দেউতাকৰ এনেকুৱাও হৈছে যে বহুত দিনলৈ ধাৰখিনি মাৰিও শেষ নহয় কাৰণ বৰ্তমান সময়ত সকলোৱে যেনেকৈ ধৰণে পাতিছে তেনেধৰণে পাতিবলৈ ছোৱালীজনীও বিচাৰে ল'ৰাটোও বিচাৰে বা মাক দেউতাকেও বিচাৰে আৰু সেই বিচাৰিবলৈ যাওঁতে পইচা যদি নাথাকেও কেতিয়াবা বহুত চাকৰিয়াল মাক দেউতাকে লোন লৈ লোনত বন্দী হৈ পেলাই কিন্তু নিজৰ ছোৱালীৰ বিয়া পাতিছে সেইখিনিলৈকে কিন্তু সব মানে আশা আকাংক্ষা বুকুত হেঁপাহ আৰু সেই হেঁপাহখিনিৰ কাৰণে সকলোবোৰ কৰিবলৈ সন্মত হয় কিন্তু তাৰ পাছত যেতিয়া দেখিব এনেকৈ যদি মৃত্যুবৰণ কৰিব লগা হয় তেতিয়াহ'লে আমি সেই সন্তানটো আমি কি কাৰণে তুলিছোঁ তেনেকৈ সিমানখিনি পইচা ছোৱালীজনীৰ নামত ফিক্স কৰি দিয়ক সিমানখিনি টকাৰে ছোৱালীজনীক এটা নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ দিয়ক যদি ছোৱালীজনীয়ে চাকৰি পোৱা নাই তাৰ পাছত বিয়াৰ কথা ভাবক আৰু চাকৰিয়াল ল'ৰা হ'লে ধনী হ'ল বুলি ক'লেই যে নৈতিক শিক্ষাটো থাকিব তেনেকুৱা নহয় মানুহ হ'লে বিয়া দিয়ক মানুহ নিচিনা মানৱৰূপী জন্তুলে বিয়া নিদিব আৰু যদি ছোৱালীজনীয়ে ফোন কৰি মাক দেউতাকক কৈছে যে আমাৰ এনেকুৱা ধৰণৰ অশান্তি হৈছে মোক এনেকুৱা ধৰণৰ এখন ঘৰত শহুৰ শাহু দেৱৰ ননদ কোনোবাই বা নিজৰ স্বামীয়ে
যদি কিবা অশান্তি দিছে বুলি কৈছে তেতিয়াহ'লে তুৰন্তে ছোৱালীজনীক লৈ আনো যদি আপুনি 20 বছৰ 22 বছৰ 25 বছৰ যদি আপুনি ছোৱালীজনীক খুৱাব পাৰিছিলে পিছৰখিনিও পাৰিব আৰু তাইক স্বনিৰ্ভৰশীল হ'বলৈ শিকাওক মোৰ মাত্ৰ এখিনি অনুৰোধহে কাৰণ আপোনালোকে জানে মোৰ ছোৱালী নাই মোৰ ল'ৰা দুটা সাংঘাতিক ধৰণে আবেগিক হৈছোঁ বহুত দুখ লাগিছে খং উঠিছে এনেকুৱা ধৰণৰ মানুহ হ'লে কিয় বিয়া দিয়ে কেলে বিয়া দিয়ে একদম সৰি একদম বেয়া নাপাব কাৰণ চাওক এইবিলাক কথাই আমাক আবেগিক কৰে একো কৰিব পৰা নাই হাত ভৰি বন্ধা যেন আমি এনেকৈ আছোঁ একো কৰিব পৰা নাই আজি সেই ছোৱালীজনীৰ কাৰণে একো কৰিব নোৱাৰিলোঁ কিন্তু আমি পিছত আমি সংকল্পবদ্ধ হওঁ আহকচোন আমি প্ৰতিজনী ছোৱালীকে আমি সুৰক্ষিত কৰি ৰাখোঁ প্ৰতিজনী ছোৱালীকে আমি শৰীৰৰ পৰা প্ৰতিবাদ কৰিবলৈ শিকাওঁ অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ শিকাওঁ দুখবোৰ ঘৰৰ মানুহক যদি কয় সেই ঘৰৰ মানুহবিলাকে সেই দুখখিনি বুজিবলৈ চেষ্টা কৰক সেইখনেই তোৰ ঘৰ আই তাতে তই বিয়া হৈছ তাতে তই মৰিব লাগিব এই কথাটো নক'ব লগে লগে তাহাঁতৰ ঘৰলৈ যাওক বা ছোৱালীজনীক মাতি আনক ভালকৈ বুজাওক আৰু যদি সংসাৰখন নহ'ব বুলি ভাবিছে তেতিয়াহ'লে সংসাৰখন সীমান্ততে শেষ কৰি পেলাওক এনেকৈ এজনী উঠি অহা ছোৱালীক মৰিবলৈ এৰি নিদিব আৰু আমি কঠোৰতকৈ কঠোৰতম শাস্তি বিচাৰিছোঁ যাতে নীতি কেছৰ দৰে আৰু দ্বিতীয়টা নীতি কেছ ইয়াত জন্ম নহওক এনেকুৱা বহু ধৰণৰ ঘটনা ঘটি আছে সকলোৱে মৌনতা অৱলম্বন কৰি থাকিলে নহ'ব ওলাই আহক যে যেনেকৈ পাৰে তেনেকৈ আপোনালোকে দাবী কৰক সকলোলৈকে ধন্যবাদ জনাইছোঁ একদম বেয়া নাপাব মই আবেগিক হৈছোঁ আচলতে বৰ ক্ষোভত আজি এই কথাখিনি কৈছোঁ আৰু সেইসকল মাক দেউতাকলৈ মোৰ পুনৰবাৰ অনুৰোধ আপোনালোকে নিজৰ ছোৱালীজনীক সৰুৰ পৰা স্বনিৰ্ভৰশীল কৰক নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকাওক তাৰ পাছতহে বিয়াৰ কথা ভাবিব ল'ৰাটো ঘৰৰ মানুহেও কোৱা নাই তাও সিও ফোন কৰা নাই আমাৰ ঘৰলৈ আমি লোকৰ মুখত শুনিয়ে গম পালোঁ তাৰপৰা গ'লোঁ তাৰপৰা অ'চি ছাৰ আমাৰ নামৰূপৰ নীলকমল বৰুৱা ছাৰে ফোন কৰিছে মই কৈছোঁ যে ছাৰ আপোনালোকে ননমাব আমি ডেড বডিটো ননমাব আমি চাই ল'মগৈ বুলি ক'লোঁ তাৰপিছত কোৱাৰ পিছত তেতিয়া মেজিষ্ট্ৰেট বাইদেউ ক'লে যে মোৰ কোৰ্টত ডিউটি আছে আমি ফটো মাৰি থৈছোঁ আপোনালোকে চাবহি ইয়াত আৰু আপোনালোকে নহালৈকে থানাৰ পৰা বোলে ডেড বডি আমি দিবলৈ নপঠিয়াম এনেকৈ ক'লে তাৰ দ্বিতীয়তে যেতিয়া আমি গৈ পালোঁগৈ 3টামান বাজিলে 3টা 3:30 বাজিছে তেতিয়া পোৱাৰ পিছত তেওঁলোকে মানে আমাক দেখুৱাইছে দেখুৱাৰ পিছত মানে কি হ'ল প্ৰথম মই চাইছোঁ প্ৰথম চাই মই কৈছোঁ যে এইটো হ'ল ছুইচাইড নহয় ছুইচাইডৰ কথা কিছুমান ময়ো জানো উঠটো এনেকৈ ফাটি আছে ছুইচাইড কৰিলে ডিঙিত ৰছীডাল লাগি থাকিলে এই উঠটো নাফাটে আৰু কপালতেই আৰু এই দাঁতটো এনেকৈ বাওঁহাতে দাঁত এটাত ঘোচা মাৰিছে সম্ভৱ দাঁতটো মানে অলপ ভাগি আছে আঙুলি চাপ আছে হাতত এই মুখত গালত এনেকৈ আঙুলি চাপ আছে মানে এতিয়া অত্যাচাৰ চলাই পিনে মাৰিছে মাৰি পিনি হয়তো তেওঁ মানে ওলমাই দিছে এইটো বাচিবলৈ আৰু দাবীটো কৰিছোঁ মানে কি মোৰ ছোৱালীজনীটো গ'ল সি উপযুক্ত শাস্তি পাওক আৰু ভৱিষ্যত প্ৰজন্মৰ যিখিনি ছোৱালীৰ আছে তেওঁলোককো যাতে বেলেগ এজন ল'ৰাই নি পিনে এনেকুৱা কৰিব নোৱাৰে মৰম দেখুৱাই পিনে হত্যা কৰিব নোৱাৰে এইটোৱে মই আবেদন জনাইছোঁ মানে আমাৰ আইনলৈ